মৰাণ জনগোষ্ঠীৰ যি ৰাজনৈতিক মঞ্চ জাতীয় গণমঞ্চৰ টঙনা আৰু কাচিজান মণ্ডল সমিতিৰ উদ্যোগত আজি এক বাইক ৰেলী উলিওৱা হৈছে, নাম যাৰ জাগৰণ যাত্ৰা। আৰু এই যাত্ৰাৰ জৰিয়তে, এই বাইক ৰেলীটোৰ জৰিয়তে আমাৰ মৰাণ জনগোষ্ঠীৰ ৰাইজক গোটেই সমগ্ৰ স্বায়ত্তশাসন ব্যৱস্থাটোৰ লগতে যি জাতীয় গণমঞ্চ, সেই গণমঞ্চৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি এই মণ্ডলত টঙনা আৰু কাচিজান মণ্ডল এই দুটা পৰিষদীয় সমষ্টিক অন্তৰ্গত ৰাখি যিকেইখন গাঁও ইয়াত এই সমষ্টি দুটা অন্তৰ্ভুক্ত আছে, সমগ্ৰ গাঁওখিনিক লৈ কিনে এই বাইক ৰেলী আৰু এই জাগৰণ যাত্ৰা এতিয়া শুভাৰম্ভ কৰা হৈছে। আৰু আমি আশা কৰিছোঁ আজি এই জাগৰণ যাত্ৰাৰ জৰিয়তে আমি সমগ্ৰ ৰাইজৰ মাজত স্বায়ত্তশাসনৰ ব্যৱস্থাটোৰ সমান্তৰালকৈ যি নিৰ্বাচন বা ৰাজনৈতিকভাৱে সজাগতা সৃষ্টিৰ যি যাত্ৰা, এই যাত্ৰা সফল হ'ব বুলি আমি আশা কৰিছোঁ। জাতীয় গণমঞ্চৰ জন্ম লাভ কৰিছিল কাকপথাৰতে, আৰু এইকেইটা দিন গাঁৱৰ ৰাইজে যি ধৰণে আমাক সহযোগ আগবঢ়াইছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম এটা বাইক ৰেলী উলিয়াইছোঁ টঙনা কাচিজান মণ্ডল সমিতিৰ সহযোগত আৰু তেওঁলোকৰ উদ্যোগত। গতিকে আমি খুব আশাবাদী এই জাগৰণ যিটো যাত্ৰা আজি অনুষ্ঠিত কৰা হৈছে বাইকেৰে, ইয়াত গোটেই ৰাইজে সহযোগ কৰিব। ৰাইজ যিবিলাক ৰাজনৈতিকভাৱে সচেতন হৈ থকা নাই, তেওঁলোকো যাতে এই ৰেলী দেখি পেলাই তেওঁলোকো উৎসাহিত হওক আৰু আমালৈ পূৰ্ণ সমৰ্থন আগবঢ়াওক। অনাগত দিনত খুব কম দিনৰ ভিতৰতে মৰাণ সাহিত্য পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু আমি সকলো ধৰণৰ সহযোগিতা চৰকাৰক প্ৰশাসনক কৰি আহিছোঁ, আৰু আমি নিজেও সম্পূৰ্ণৰূপে সাজু হৈ আছোঁ। আশা কৰিছোঁ নিৰ্বাচনটো অনুষ্ঠিত হোৱাত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহ'ব, আৰু নিৰ্বাচনত আমাৰ জাতীয় গণমঞ্চই সম্পূৰ্ণভাৱে জয়লাভ কৰিব। ধন্যবাদ।